নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আৰু খুব ভাল ভাল ভেকেঞ্চি আছে। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ টপচেম চিমেণ্ট হওক বা SSB স্কোৱাডা হওক বা আন যোনবোৰ ভেকেঞ্চি আছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈছোঁ। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই চাব পাৰে। কেম্পা কলা কল্ড ড্ৰিংকছ ভেকেঞ্চি চলি আছে, আমুল কোম্পানী ভেকেঞ্চি, L&T ফাইনেন্স, এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে SSB স্কোৱাডা, তাৰপিছত টপচেম চিমেণ্ট, তাৰপিছত ৰেপুটেটেড বেভৰেজেছ কোম্পানী, নগাঁও, গুৱাহাটী, কামৰূপ, ছয়গাঁও, এনেদৰে ভেকেঞ্চি আছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজিছে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। আপোনালোকৰ প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ টপচেম চিমেণ্টৰ পৰা আহিছে, চেলছ ট্ৰেইনীৰ ভেকেঞ্চি, আৰু এইটো কাৰণে ফ্ৰেছাৰ্ছৰ পাৰিব এপ্লাই কৰিবলৈ। লোকেশ্যন হ'ল কামৰূপ, আছাম। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন, নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। এইটো কাৰণে ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল আৰু উইলিং টু ট্ৰেভেল উইথিন দ্য এছাইন এৰিয়া। এটা নিৰ্দিষ্ট এৰিয়াত ট্ৰেভেলিং কৰিব লাগিব আৰু কমিউনিকেশ্যন এইবোৰ স্কিল ভাল হ'ব লাগিব। ৰেছপনচিবল যেনেকুৱা ভিজিট কৰিব লাগিব ডিলাৰ আৰু ৰিটেইলাৰৰ সৈতে টু ছাপৰ্ট চেলছ এক্টিভিটিজ। তাৰপিছত বিল্ড আৰু মেইনটেইন কৰিব লাগিব ষ্ট্ৰং কাষ্টমাৰ ৰিলেশ্যনশ্বিপ, এচিষ্ট কৰিব লাগিব এচিভিং চেলছ টাৰ্গেট আৰু মাৰ্কেট ডেভেলপমেণ্ট, কালেক্ট কৰিব লাগিব মাৰ্কেট ফিডবেক আৰু কম্পিটিটৰ্ছ ইনফৰমেশ্যন। পঢ়ি ল'ব পাৰে। মেইল আইডি তলত দিয়া হৈ আছে, 22 জুলাই ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি জেৰিকো ডিষ্ট্ৰিবিউটৰৰ পৰা ভেকেঞ্চি, অন ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, লুকিং ফৰ এন এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভ ইন FMCG ছেক্টৰ, গুৱাহাটী আৰু চাৰাউণ্ডিং এৰিয়াৰ কাৰণে। চেলাৰীৰ লগত ইনচেণ্টিভৰ সুবিধা থাকিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব চেলছত কাম কৰা। লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন আৰু ফ'ল' আপ স্কিলটো ভাল হ'ব লাগিব। লগতে লোকেল নলেজ আৰু লেংগুৱেজ অফ দ্য ৰিজন, মানে অসমীয়া ভালদৰে জানিব লাগিব, কমফৰ্টেবল হ'ব লাগিব। ফিল্ড ৱৰ্ক হওক বা ডেইলি যোনখিনি ট্ৰেভেলিং আৰু ৰিপৰ্টিঙৰ কাম থাকে সেইবোৰ কামবোৰ আপোনাৰ কমফৰ্টেবল হ'ব লাগিব। আৰু মাষ্ট বি এবল টু বিল্ড আৰু এক্সপাণ্ড FMCG চেলছ এক্ৰছ গুৱাহাটী, এবল টু মিট উইকলি আৰু মান্থলি টাৰ্গেট। চ' মেইল আইডি তলত দিয়া হৈ আছে। ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ চেলছ এক্সিকিউটিভ বুলি, 23 জুলাই ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি এটা ৰেপুটেটেড এলকহল বেভৰেজেছ মেনুফেকচাৰিং কোম্পানীৰ ভেকেঞ্চি, কমাৰ্চিয়েল এক্সিকিউটিভ পষ্টৰ কাৰণে ভেকেঞ্চি। লোকেশ্যন হ'ল IGC, ছয়গাঁও, কামৰূপ, আছাম। চেলাৰী আপোনালোকৰ 15,000 পৰা 18,000 পাব। আৰু এলিজিবিলিটি হ'বলৈ আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এটা লাগিব। এক্সপিৰিয়েঞ্চ ইন এলকহল বেভৰেজেছ বা FMCG বা বেভৰেজ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ইন কমাৰ্চিয়েল একাউণ্টছ, বিলিং, ডিছপেচ অৰ ইনভেণ্টৰী ফাংচন ইজ হাইলি ডিজাইৰেবল। পঢ়ি ল'ব পাৰে। খানা থকা গোটেইখিনি ফ্ৰীয়ে দিয়া হ'ব, লেখাই আছে যিহেতু। মেইল আইডি তলত দিয়া হৈ আছে। 21 জুলাই ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি সোমালা মহিলা সংঘৰ পৰা ভেকেঞ্চি, MNE কাম একাউণ্টেণ্টৰ ভেকেঞ্চি, আণ্ডাৰ টাৰ্গেট ইণ্টাৰভেনশ্যন প্ৰজেক্ট বাই আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি ASACS, কোৱালিফিকেশ্যন BCom পাছ, চেলাৰী 16,000 পাৰ মান্থ। মেইল আইডি তলত দিয়া হৈ আছে। 23 জুলাই ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। চ' এনেদৰে এপ্লাই কৰিবলৈ পাৰে। আৰু নে ভেকেঞ্চি চাৰাথি হস্পিটেল নলবাৰী ভেকেঞ্চি, কেট লেব নাৰ্ছ 2টা ভেকেঞ্চি, আৰু কাৰ্ডিক কেয়াৰ ইউনিট নাৰ্ছৰ 4টা ভেকেঞ্চি, নাৰ্ছিং ইনচাৰ্জৰ ভেকেঞ্চি আছে। CSSD টেকনিচিয়ানৰ এটা ভেকেঞ্চি, কেট লেব নাৰ্ছ বা CCU নাৰ্ছ বা নাৰ্ছিং ইনচাৰ্জৰ কাৰণে GNM বা BSc নাৰ্ছিং উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী। আৰু CSSD টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন CSSD
টেকন'লজি কৰা হ'ব লাগিব মেইল আইডি তলত দিয়া হৈ আছে 22 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি হোটেল হৰ্ণবিলৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ একাউণ্টেণ্টৰ ভেকেঞ্চি মোক কম সদায় একাউণ্টেণ্টৰ যোনখিনি ভেকেঞ্চি থাকে সেইখিনিত আপোনালোকৰ বিকম পাছ যদি কৰা হৈ আছে আৰু লগতে টেলি GST একাউণ্টছৰ যদি কাম জানে আৰামছে এপ্লাই কৰিব পাৰিব মেইল আইডি দিয়া হৈ আছে 22 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চেষ্টা এণ্টাৰপ্ৰাইজৰ ভেকেঞ্চি বিজনেছ ছাপৰ্ট এক্সিকিউটিভৰ ভেকেঞ্চি লোকেশ্যন হ'ল উলুবাৰী গুৱাহাটী এইটো কাৰণে চাৰ্চ আৰু আইডেণ্টিফাই কৰিব লাগিব গভৰ্ণমেণ্ট আৰু প্ৰাইভেট টেণ্ডাৰ ডাউনলোড ৰিভিউ মেইনটেইন টেণ্ডাৰ ডকুমেণ্ট গোটেইবোৰ আপোনাৰ টেণ্ডাৰ ৰিলেটেড কাম হ'ব যেনেকৈ টেণ্ডাৰ প্ৰপ'জেল কমাৰ্চিয়েল কোটেশ্যন কোঅৰ্ডিনেট উইথ ইণ্টাৰনেল টিম ফৰ টাইমলি ছাবমিশ্যন পঢ়ি ল'ব পাৰে এইটো কাৰণে বেচেলৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন কমাৰ্চ বা ৰিলেভেণ্ট ফিল্ড আৰু 1 year মিনিমাম এটা এক্সপিৰিয়েঞ্চ লাগিব ফ্ৰেছাৰ্ছ উইথ এক্সিলেণ্ট স্কিল মে অলছ এপ্লাই প্ৰফিচিয়েঞ্চি ইন MS অফিচ যেনেকৈ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট জানিব লাগিব লগতে ষ্ট্ৰং কমিউনিকেশ্যন অৰ্গেনাইজেশ্যন আৰু মাল্টি টাস্কিং স্কিল জানিব লাগিব মেইল আইডি তলত দিয়া হৈছে 23 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এটা হেল্থ কেয়াৰ কোম্পানীৰ পৰা ভেকেঞ্চি MR অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি মেল ফিমেল দুটাই পাৰিব এটা চাকৰিৰ কাৰণে লোকেশ্যন বা এৰিয়া যোনখিনি হ'ল আপোনালোকৰ খুব ভাল লোকেশ্যনৰ ভেকেঞ্চি নগাঁও মৰিগাঁও হোজাই আৰু তেজপুৰৰ ভেকেঞ্চি এইটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন BSc কৰা হ'লে হ'ব বা চিম্পল গ্ৰেজুৱেশ্যন হ'লে পাৰিব মেইল আইডি তলত দিয়া হৈ আছে 21 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি SSB স্কোৱাডাৰ ভেকেঞ্চি গুৱাহাটী খানাপাৰা মালিগাঁও নগাঁও যোৰহাট ডিব্ৰুগড় শ্বিলং ডিমাপুৰ চেলছ কনচালটেণ্ট ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ চেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন ছাৰ্ভিচ হেজৰ কাৰণে অটোমোবাইল ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা লাগিব মাষ্টাৰ টেকনিচিয়ানৰ কাৰণে অটোমোবাইল ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা লাগিব কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন টেলিকলাৰৰ কাৰণে 12 পাছ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰৰ কাৰণে আপোনালোকৰ MBA বা অটোমোবাইলত কাম কৰা অলপ হ'লেও অভিজ্ঞতা লাগিব বা গ্ৰেজুৱেশ্যন হ'লে পাৰিব অফিচ এছিষ্টেণ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু ড্ৰাইভাৰৰ কাৰণে 8 পাছ বা 10 পাছ হ'লে পাৰিব আৰামছে এপ্লাই কৰিব মেইল আইডি তলত দিয়া হৈছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কাৰণে যাব পাৰে আপোনাৰ স্কুল খানাপাৰা গুৱাহাটী 22 জুলাই ভিতৰত নে ভেকেঞ্চি নৰ্থ লখিমপুৰৰ ভেকেঞ্চি ভেলি ভিউ স্কুল PGD কেমিষ্ট্ৰি 3টা ভেকেঞ্চি কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন ইন কেমিষ্ট্ৰি উইথ BEd লগতে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ আৰু ফ্লুৱেণ্ট ইন ইংলিছ ৰিকুৱাৰ্ড আছে টিচিং এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চেলাৰী আপোনালোকৰ লিকুৰেটিভ বেষ্ট ইন টাউন বেনিফিট যেনেকুৱা ফ্ৰী লজিং মানে থকাটো ফ্ৰী দিয়া হ'ব মেইল আইডি তলত দিয়া হৈ আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল কৰিব পাৰে বা পোষ্টযোগ্য আবেদন কৰিব পাৰে প্ৰিন্সিপালক দিব পাৰে ভেলি ভিউ স্কুল ৱাৰ্ড নম্বৰ 8 লখিমপুৰ নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্ট নৰ্থ লখিমপুৰ আছাম 30 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভালে কাইণ্ডলি ভিডিঅ'টো লাইক কৰক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও লাভ হয় আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত